জুটিল ৰোগত আক্ৰান্ত গোখাইগাঁৱৰ অশোক নাৰ্জাৰী নামৰ এজন যুৱক চিকিৎসা কৰি দিশহাৰা হৈছে পৰিয়ালটো সহায় বিচাৰিছে বিটিচি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাত বসুমতাৰী আৰু স্থানীয় বিধায়কৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী অশোকৰ কেইবা মাহ ধৰি অসুস্থ হৈ আছে যুৱকজনক সুস্থ কৰিবলৈ মাতৃ নিজৰ সৰ্বস্ব বিক্ৰী কৰিছে অসমৰ উপৰি বহিৰাজ্য বিভিন্ন স্থানত চিকিৎসা কৰিও সুস্থ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনৰ চিকিৎসাৰ নামত সকলো শেষ কৰি এতিয়া পথ নেদেখা হৈ পৰিছে পৰিয়ালটোৱে কোনোবাই সহায় কৰিব বিচাৰিলে বেংক একাউণ্ট নম্বৰ উল্লেখ কৰা হৈছে উল্লেখ কৰিছে নম্বৰটি 4421826010 আৰু IFC SBIN 00132555 জৰিয়তে সহায় কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে মোৰ এই গাঁৱৰ নাম হলো পানোৱাৰী গাঁও তাৰপিছত এই মানুহটো বেমাৰত পৰি গৈছে 2-3 মাহ হৈ গ'ল মানুহ বহুত চিকিৎসা কৰিছিল তাৰপিছত ঘৰত বহুত কিছু সম্পত্তি বা গৰু ছাগলীয়া বিক্ৰী কৰিছে তাৰ চিকিৎসা লৈছে তাৰপিছত চিকিৎসা তেওঁলোকে ভাল হোৱা নাই এই কারণে থাকার প্রয়োজনে শিক্ষা লব পারা নাই এই কারণে অনুরোধ করে আমার বিপিএফ দলর এতিয়া বিপিএফ সরকার চলি আছে এই সারবিলাক MCLA বা MLA বা EM সারক একটু আবেদন করে বা এই বেমাৰী মানুহ অলপ চলপ মানে সহায় কৰিবলৈ আগবাঢ়ে মোৰ নাম হেমকান্ত মুছাহাৰী